আজি উৰুকা নিশা এসাঁজ খাবলৈ মাছ ধৰিছে ৰাইজে কুইণ্টেলে কুইণ্টেলে ওলাইছে মাছ শিৱসাগৰ নগৰৰ সমীপৱৰ্তী ৰুদ্ৰসাগৰ অঞ্চলৰ এজন ব্যক্তিৰ ব্যক্তিগত ফিচাৰীত মাছৰ উজান ৰাইজক উৰুকা নিশা এসাঁজ তৃপ্তিৰে খাবলৈ সুলভ মূল্যত মাছ যোগান ধৰিছে সমাজকৰ্মী জগত হাজৰিকাই দেখিলে লোভ লাগি যোৱা মাছবোৰ লৈ আনন্দিত গঞা ৰাইজ সৰ্বপ্ৰথমে সকলোকে মাঘৰ বিহুৰ ভোগালী উৰুকাৰ ওলগ জনাইছো আৰু আপোনালোকে আজি ঐতিহাসিক জেৰেঙা পথাৰলৈ আহিছে আমি জেৰেঙা পথাৰলৈ আপোনালোকক ওলগ জনাইছো আমি মাঘৰ বিহু প্ৰত্যেক বছৰে উৰুকাত আমি এই জেৰেঙা পথাৰত আমি থলুৱা উৎপাদিত মাছেৰে আমি ভোগালীৰ এসাঁজ খাবৰ কাৰণে চিন্তা কৰি আমি আজি মাছ বিক্ৰী কৰিছোঁ আৰু আপোনালোকে জানি ভাল পাব যে প্ৰায় আমাৰ এই 20 জনীয়া এটি যুৱকৰ দলে এই মৎস্য পালন জেৰেঙা পথাৰত কৰি আহিছে আৰু ইয়াৰে এটা লাভাংশ আমি প্ৰত্যেক বছৰে আমি দুখীয়া নিচলা ছাত্ৰ ছাত্ৰী হওক বা ৰোগীয়ে হওক বা খেলুৱৈ হওক আমি এইসকলক আমি সহায়ৰ হাত আগবঢ়াওঁ আৰু আজি আমি ইয়াতে বৰালি ৰৌ বাহু মিৰিকা বিকেট এইবিলাক মাছ আমি ধৰিছোঁ আৰু ৰাইজে যথেষ্ট সহায় জনাই শিৱসাগৰৰ যথেষ্ট ৰাইজ আহি ইয়াৰ পৰা মাছ কিনি নিছে আৰু আপোনালোকে এইটো জানি ভাল পাব যে জেৰেঙা পথাৰৰ মাছৰ সোৱাদেই বেলেগ আৰু এইটো সৰ্বজনবিদিত আৰু আমি ইয়াতে থলুৱাভাৱে মাছ হেৰি কৰোঁ ইয়াত কোনো ইউৰিয়া বা কিবা কিবি আমি এইবিলাক একো নিদিওঁ আমি অকল দানা দিওঁ যি মাছৰ যিটো উৎকৃষ্ট দানা আমি সেইখিনি দানা দিওঁ আৰু সেই দানাৰ মাছটো সেইকাৰণে সোৱাদ পায় আৰু পুনৰবাৰ আপোনালোকক আমি এই জেৰেঙা পথাৰবাসী হৈ মাঘৰ বিহু ওলগ জনালোঁ আৰু বহুত বহুত ধন্যবাদ আপোনালোকে যে আহি যে আমাৰ এই ব্যৱসায়টো বা আমাৰ এই কাৰ্যসূচীটো যে আপোনালোকে সফল ৰূপত সহায় কৰিছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আজি মাঘৰ বিহুৰ উৰুকা আমি মাছ কিনিবলৈ আহিলোঁ জেৰেঙা পথাৰলৈ আমি দেখিলোঁ যে জেৰেঙা পথাৰত জগত হাজৰিকাই ডাঙৰ ফিচাৰীত মাছ মাৰিছে ডাঙৰ ডাঙৰ বৰালি ৰৌ বাহু আৰু ব্ৰিগেড এনেকৈ গ্ৰাছ কাপত ঢেৰ মাছ ওলাইছে আচলতে আমি মাছ নিবলৈ প্ৰতি বছৰে ইয়ালৈ আহোঁ ইয়াত জেৰেঙা পথাৰৰ মাছৰ সোৱাদে বেলেগ আৰু আচলতে আমি মাছ খাই ভাল পাওঁ আমি জানো এই অঞ্চলৰ সকলো মানুহে মাছ কিনিবলৈ আহে এই জেৰেঙা পথাৰলৈ আৰু বিশেষকৈ এটা কথা ভাল লাগিছে কি ইয়াত জগত হাজৰিকাৰ যিটো ফিচাৰী সি অকলে এইটো ফিচাৰী কৰা নাই এই ফিচাৰীত বহু কেইজন যুৱক জড়িত হৈ আছে তেওঁলোকে এই মাছ ব্যৱসায়টো কৰিছে আচলতে জনসাধাৰণৰ সুবিধাৰ্থে আৰু কম মূল্যত মাছটো দিছে যি সময়ত বজাৰৰ মূল্য মাছৰ মূল্য 1000 টকা 1200 টকা হৈছে সেই সময়ত এই মাছৰ বজাৰত মাত্ৰ 500 টকাৰ কেজিত মাছ বিক্ৰী কৰিছে সেইকাৰণে আমি আহিছোঁ মাছ কিনিবৰ কাৰণে ধন্যবাদ মই এটা ডাঙৰ বৰালি লৈছোঁ প্ৰায় 4 কেজি ওজনৰ এটা বৰালি লৈছোঁ আৰু এটা ব্ৰিগেড কাপ লৈছোঁ প্ৰায় 5 কেজি ওজনৰ গতিকে মোৰ মাছৰ প্ৰতি চখ আছে খাই খোৱাটো পিছৰ কথা আৰু দেখি ভাল লাগিলে কি আজি মই ৰাতিপুৱাই আহিছোঁ 5 বজাত মাছ ধৰিছে কিমান ধুনীয়াকৈ ধৰিছে মানে জাল চাই ভাল লাগিছে শিৱসাগৰৰ পৰা পৱন আগৰৱালাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।